আজি আপোনালোকে দেখা পাইছে আমি টগিয়া গাঁও পঞ্চায়তত আহিছোঁ। এখন পঞ্চায়ত আমাৰ বৃন্দা গান্ধী সমষ্টিৰ লগত নতুনকৈ সংযোগ হৈছে। ৰাইজৰ যিটো অপূৰ্ব সঁহাৰি আমাক উৎফুল্লিত কৰিছে। টগিয়া গাঁৱত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰে আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহ আজি আপোনালোকে দেখা পাব আহিছে। মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশাবাদী যে বৃন্দা গান্ধীৰ পৰা আমাৰ বয়সীয়াল নেতা বয়সীয়াল চাচা এবাৰ চিৰ বিদায় হ'ব। সাম্প্ৰদায়িকতাৰ স্থান বৃন্দা গান্ধীত নাই। আজি ওৱাইবেচিক আনি পেলাই তেওঁ অসমত ইয়াত আনি পেলাই যিটো মিয়া জিন্দাবাদ দিয়াই পেলাই যিটো হিন্দু মুছলিম চেণ্টিমেণ্ট কৰাব বিচাৰিছিলে, চাওক আপোনালোকে ইয়াতে হিন্দু মানুহ বহি আছে, মুছলমান বহি আছে, একো চেণ্টিমেণ্ট কৰা নাই। ৰাইজে গম পায় ওৱাইচি আহি পেলাই য'ত ওৱাইচি যায় তাত বিজেপিৰ বেনিফিট কৰাবৰ কাৰণে শ্লোগান এনেকুৱা দিয়ে যাতে ইয়াত যদি বৃন্দা গান্ধীত আহি পেলাই তেওঁ হিন্দু মুছলিম শ্লোগান দিয়ে, তেওঁ মিয়া জিন্দাবাদ দিয়ে, উজনি অসমত অসমীয়া মানুহখিনি মনত অন্তৰত দুখ লাগিব, তেওঁলোকে টাইট হৈ পেলাই বিজেপিত ভোট দিব। সেই কৌশলৰ কাৰণে ওৱাইচি আহি পেলাই ইয়াত কৈছে। ওৱাইচি ইয়াত আহি পেলাই বৃন্দা গান্ধীৰ যুৱকৰ চাকৰিৰ কথা কোৱা নাই। যুৱকে চাকৰি পাব লাগিব, যুৱকৰ ভৱিষ্যত কি হ'ব, ইয়াৰ চৰকাৰী স্কুল কলেজ হস্পিটেল চব বৰবাদ কৰি দিছে, ৰাস্তা ঘাট বৰবাদ কৰি দিছে। সেইবোৰ 20 বছৰ যে ARDF দলে কৰিছে সেই সম্বন্ধে এটা শব্দও তেওঁ কোৱা নাই। তেওঁ কেৱল মাত্ৰ আহিছে অসমত সাম্প্ৰদায়িক বীজ গাড়িবৰ কাৰণে, যিটো আমি কেতিয়াও হ'ব নিদিওঁ। আজি আপোনালোকে দেখা পাইছে আমাৰ বিভিন্ন ধৰ্মীয় দল সংগঠনে এইটোক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে ওৱাইচিক। দুৰ্গ ক'ত আছে ভাই? বদৰুদ্দিন চাহাব এমপিত 10.5 লাখ ভোটত হাৰাৰ পিছত কিবা দুৰ্গ থাকে নেকি? এইবাৰ বৃন্দা গান্ধীত তেওঁ 1 লাখ ভোটৰ ব্যৱধান হাৰিবলৈ গৈ আছে। আপোনালোকে চাব মানুহৰ লালসাৰ শেষ নাই। এমপিৰ পৰা হাৰি আহি বিধায়কৰ লালসাত ইয়াত খেলা হৈছে, ইয়াত হাৰিব। অহাবাৰ চাব পঞ্চায়ত নিৰ্বাচনে টংগিয়া গাঁও পঞ্চায়তৰ পৰা বদৰুদ্দিন পঞ্চায়তৰ সভাপতিৰ পদতো আহি পেলাই খেলা হ'ব। দুৰ্ভাগ্যজনক গৰিহণাৰ যোগ্য 29জন প্ৰাৰ্থী দিছে, মই চবেই জিকি গ'ল। কেতিয়াবা সম্ভৱ আছে নেকি তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ আৰু চৰকাৰ বনোৱাৰ? এইবিলাক আমাৰ হিন্দু মুছলিমৰ মাজত পলাৰাইজেশ্যন কৰা, হিন্দু মুছলিমৰ মাজত কাজিয়া সৃষ্টি কৰা। ওৱাইচি আহিছে অসমত অতিথি হিচাপে 2 দিনত আহি পেলাই বিষ ছটিয়াবলৈ চেষ্টা কৰিছে। এইটো কেতিয়াও নহয়। এখন শংকৰ ৰাজনৰ দেশ, ইয়াত ইলেকশ্যন যিফালে যাওক ইয়াত আমাৰ হিন্দু মুছলিম আমি সকলো সম্প্ৰদায়ৰ মানুহ আমি ট্ৰাইষ্টিক আছোঁ, নেতাসকলৰ মাজতে গৰ্বৰ। এইটো কেতিয়াও হ'ব নোৱাৰে। ৰাইজে বৃন্দা গান্ধী সমষ্টিৰ পৰা চাচাৰ পৰা মুক্তি বিচাৰিছে। ইয়াত টকাৰ লেনদেন অবাধে টকাৰ লেনদেন হৈ আছে। 30 কোটি 40 কোটি টকাৰ বাজেট বনাইছে চাচাই এই বৃন্দা গান্ধী নিৰ্বাচনত। ওৱাইচিক আনিছে আৰু ৰাইজক 5,000 10,000 15,000 প্ৰতিটো ঘৰত দি গৈ আছে। এনেকুৱা লেতেৰা ৰাজনীতি কৰি আছে। টকাৰ বৰষুণ দি আছে চাচাই। যিমানে দিয়ক দুবুৰীত ইয়াতকৈ বেছি বিলাইছিলে, তাৰপিছত বেছি ভোটত ব্যৱধান হাৰিছে। ইয়াতো বেছি বিলাই আছে, ইয়াতো বেছি ভোটৰ ব্যৱধান হাৰিব। জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ আছিলে আৰু জুবিন গাৰ্গ মোৰ লগত ব্যক্তিগত ভাল আছিলে। জুবিন গাৰ্গৰ লগত মই বহুদিন বম্বেত চলিছোঁ, ডুবাইত জুবিন গাৰ্গৰ লগত ফুৰিছোঁ। মোৰ ব্যক্তিগত বন্ধুত্ব সম্পৰ্ক আছিলে। আৰু জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচৰাৰ যদি ৰাজনীতি হয় সেইটোৱে দুৰ্ভাগ্যৰ কথা। জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচৰাটো আমাৰ সমূহ অসমবাসীৰ এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। জুবিন গাৰ্গৰ ন্যায়ৰ দায়িত্ব আমাৰ সকলোৰে। আমি সদায় মাত মাতি গৈ আছোঁ। আমাৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মাত মাতি গৈছে, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই ন্যায় বিচাৰিছে। আমি সদায় লুৰিণজ্যোতিক ন্যায় বিচাৰিছোঁ। আৰু অনাগত দিনত কংগ্ৰেছ চৰকাৰ আহি আছে, মিত্ৰজোঁট চৰকাৰ আহি আছে আৰু জুবিন গাৰ্গৰ ন্যায় নিশ্চিত হ'বই। আপোনালোকে চাব জুবিন গাৰ্গৰ ন্যায় কেনেকুৱা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।